কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজি গুৱাহাটী জিলা কংগ্ৰেছ কমিটিয়ে আজি এই প্ৰতিবাদ আমি সাব্যস্ত কৰিছো। দিলৱাৰ হুছেইন সাংবাদিক তেখেতৰ ডিউটি কৰিবলৈ গৈছিলে। আমি দেখিছো ভিডিঅ'ত আজি গোটেই সকলোৱে প্ৰত্যক্ষ কৰিছে অসমবাসী ৰাইজে তেখেতে ডিউটি কৰিব যাওঁতে এপেক্স বেংকৰ কৰাপশ্যনৰ যিটো তেওঁলোকে বিষয়টো লৈ পেলাই তেওঁ যিটো এটা ইণ্টাৰভিউ ল'ব গৈছিলে তেওঁৰ মানুহজনে নিজে মাতিয়ে পঠাইছিলে এপেক্স বেংকৰ MD-য়ে। তাৰ পিছতো তেওঁক কেলে এৰেষ্ট কৰিলে সেইটো লৈ পেলাই আজি গোটেই অসমতে তোলপাৰ লাগিছে। অকল অসমতেই নহয়, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াও ইয়াৰ প্ৰতিবাদ কৰিছে। গতিকে দিলৱাৰ হুছেইন ডাঙৰীয়াক প্ৰথমতে তেওঁক এৰেষ্ট কৰিলে, তাৰপিছত আকৌ এটা কেছত এৰেষ্ট কৰিলে। এনেকুৱা ধৰণৰ বাক স্বাধীনতা আজি আমাৰ মাজত নাই। গতিকে আমি আজি ওলাই আহিছো দিলৱাৰ হুছেইনক যাতে আকৌ এটা কেছত জাপি নিদিয়ে আৰু সাংবাদিকসকলৰ যদি নিৰাপত্তা তেওঁলোকে ডিউটি কৰিব নোৱাৰে নেকি, তেওঁলোকে কুৱেশ্যন কৰিব নোৱাৰে নেকি, কৰাপশ্যনৰ এগেইনষ্টে তেওঁলোকে একো মাত মাতিব নোৱাৰে নেকি, তেওঁলোকে কি সাহসত আজি চতুৰ্থ স্তম্ভ যিটো আজি ৰক্ষা হৈ আছে সেইটো ৰক্ষা হব, সেইটোকে আমি আজি সকলোৱে চিন্তিত, সকলো ৰাজ্যবাসীয়ে চিন্তিত। মোৰ মনত পৰিছে যে তৰুণ গগৈ চৰকাৰৰ সময়ত ইলেকশ্যনৰ দিনাখনে এখন খুব ইম্পৰ্টেণ্ট পেপাৰ বুলি ক'ব পাৰি অসমৰ, তাত একেবাৰে প্ৰথম পেজতে আমি দেখিছিলো খুব বেয়া ধৰণৰ কিছুমান ফটো দিয়া হৈছিলে কংগ্ৰেছ চৰকাৰৰ এগেইনষ্টে। কিন্তু আমিতো তেতিয়া তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাছিলো বা সেই প্ৰতিষ্ঠানৰ বিৰুদ্ধে আমি উঠি পৰি লগা নাছিলো। গতিকে তেনেকুৱা ধৰণৰ নজিৰ আছে আমাৰ সময়তো। আমি কিন্তু সেনেকুৱা ধৰণৰ হতকাৰী ব্যৱস্থা আমি কেতিয়াও লোৱা নাছিলো। সেইটো আমি তীব্ৰ গৰিহণা দিছো। আজি বিজেপি চৰকাৰে যিটো কৰিছে তাক তীব্ৰ গৰিহণা দিছো। অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰীযুত ভূপেন কুমাৰ বৰাৰ নিৰ্দেশক্ৰমে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু গুৱাহাটী জিলা মহানগৰে আমি যুটীয়াভাৱে আমাৰ দ্য ক্ৰছ কাৰেণ্টৰ চিনিয়ৰ সাংবাদিক এডিটৰ শ্ৰীযুত দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে অসম চৰকাৰে মুক্ত কৰিব লাগে বুলি দাবী জনাই প্ৰতিখন জিলা কংগ্ৰেছ কমিটি আৰু ইয়াত আমি আজি দাবী জনাইছো। আপোনালোক সকলোৱে জানে যোৱা 25 মাৰ্চ তাৰিখে যেতিয়া জাতীয় যুৱ শক্তিয়ে যেতিয়া আসাম কোঅপাৰেটিভ এপেক্স বেংকত তাৰ যিবিলাক কেলেংকাৰী হৈ আছে, ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ আছে, তাত প্ৰতিবাদ জনাবলৈ যাওঁতে আমাৰ সাংবাদিকসকলে তাত তথ্য সংগ্ৰহ কৰিবলৈ গৈছিলে আৰু দিলৱাৰ হুছেইন ডাঙৰীয়া মজুমদাৰ ডাঙৰীয়া তালৈ গৈছিলে। কিন্তু তাৰে কোঅপাৰেটিভ এপেক্স বেংকৰ কৰ্তৃপক্ষ তেওঁৰ বিৰুদ্ধে কিছুমান বেছলেছ এৰিয়াৰ ওপৰত তেওঁক কমপ্লেইন দিয়াৰ ক্ষেত্ৰত তেওঁক আবদ্ধ কৰি ৰাখিলে আৰু ৰাতিলৈ তেখেতক এৰেষ্ট কৰিলে। আৰু তেওঁ এৰেষ্ট কৰাৰ পাছত যেতিয়া আপোনালোকে প্ৰেছ এছ'চিয়েশ্যন, আমাৰ ৰাজনৈতিক দলসমূহ, আমাৰ অসমৰ বিভিন্ন ছ'চিয়েল অৰ্গেনাইজেশ্যনে যেতিয়া তীব্ৰ প্ৰতিবাদ কৰিলে যে তেখেতক মুক্তি কৰি দিব লাগে, তেতিয়া চৰকাৰে মুক্তি কৰিলে যদিও 27 তাৰিখে আকৌ পুনৰ তেওঁ কি কৰিছে যে এপেক্স বেংকৰ তথ্য চুৰ কৰিছে বুলি এটা কমপ্লেইন দি পিনে তেখেতক এৰেষ্ট কৰিছে। আৰু আমি যাক কওঁ যে যিটো সংবাদ মাধ্যমক আমি যিটো কওঁ যে গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী চতুৰ্থ স্তম্ভ বুলি কওঁ, সেই গণতন্ত্ৰ চতুৰ্থ স্তম্ভক আজি তেওঁলোকে নস্যাৎ কৰিব খুজিছে, বাক স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব খুজিছে। আমাৰ সংবিধানে অধিকাৰ দিছে, আমাক চিন্তা কৰিব দিছে, অভিব্যক্তি, আস্থা, বিশ্বাস আৰু উপাসনাৰ আমাৰ অধিকাৰ দিছে। সেই প্ৰিয়ম্বলৰ যিটো অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে। গতিকে আমি সকলোৱে আজি ইয়াত প্ৰতিবাদ কৰিছো। আৰু অকল সেয়াই নহয়, যোৱা সময়ছোৱাত যোৱা 9 বছৰ তেওঁলোকে বিভিন্ন সাংবাদিকসকলক এৰেষ্ট কৰি আহিছে। আমি সকলোৰে হৈ আজি দিলৱাৰ মজুমদাৰ ডাঙৰীয়াক যাতে বিনা চৰ্তে ইতিমধ্যে জামিন দিছে যদিও তেওঁক মুকলি কৰি দিয়াৰ দাবীত আমি সকলোৱে আজি প্ৰতিবাদ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।